সম্বোধন নকৰিবলৈ তোমাক অনেকবাৰ কৈ ৰাখিছো, তথাপিও তুমি মোক মহাৰাজ বুলি সম্বোধন কৰিছা। যাৰ দৃষ্টিশক্তি নাই, যিজনে আনক আশ্ৰয় কৰি খুপি খুপি জীৱন বাটত অগ্ৰসৰ হ'ব লাগে, সেইজনক মহাৰাজ বুলি কোৱাৰ কোনো যুক্তি নাই। ৰাজসিংহাসনত বহিলেও, ৰাজদণ্ড হাতত থাকিলেও মই মহাৰাজ নহওঁ কদাপি। কোৱাখনে ৰজাময় হস্তিনাপুৰৰ পাৰেৰে পুত্ৰই এনে বিশাল যুদ্ধ আয়োজন কৰিব পাৰেনে? কিন্তু না, আপনি জানো আপনার পুত্রক বুঝাবার চেষ্টা করেছে। কি নুশুনে রানী, কি নুশুনে, কি মোৰ কথা নুশুনে? যে পুত্ৰই পিতাৰ কথা শুনিব পাৰে, সেই মাতৃৰ কথাও নুশুনাকৈ নাথাকে। গান্ধাৰী নুশুনাকৈ নাথাকে। মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান মই তাক অনুনয় বিনয় কৰিলো, কিন্তু মোৰ সকলো আশা মিছা হ'ল। আৰু মই কি বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। গান্ধাৰী দিন তাক কাষত বহাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই কৈছো যে দুৰ্যোধন, যুদ্ধ নকৰিবি, নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। নুশুনিলে ৰাণী, মোৰ কথা নাৰাখিলে। কি বিশ্বাস নহয় গান্ধাৰী? পুত্ৰ অবাধ্য, আৰু দেখিছো তুমিও ধৃতৰাষ্ট্ৰক জন্মান্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ, এই কুৰুক্ষেত্ৰৰ ৰণৰ